হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু ডিফেন্স জিকে ইউটিউব চেনেল। চ' ফ্ৰেণ্ডসকল, আজি মই বহুতকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিকেইটা কুৱেশ্যন নেকি 100% আহিব অসম পুলিচৰ ৰাইটেন এক্সামত। চ' ফ্ৰেণ্ডসকল, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিয়ে থাকে অসম পুলিচৰ এক্সামত। চ' ফ্ৰেণ্ডসকল, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কৰিবলৈ একেবাৰেই সহজ। চ' কিছুমান ট্ৰিক আছে, চ' মই আজি কৈ দিম। চ' এতিয়াৰ পৰা আৰু আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ মাৰ্কবোৰ কেতিয়াও হাৰাব নালাগে। চ' ফ্ৰেণ্ডসকল, ভালদৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাই থাকিব, যাতে বুজি পায় ভিডিঅ'টো ভালদৰে। চ' ফ্ৰেণ্ডসকল, তেতিয়াহ'লে দেৰি নকৰি আৰম্ভ কৰিছোঁ। চ' ফ্ৰেণ্ডছ, কাউণ্টিং ফিগাৰ্ছ। চ' ফ্ৰেণ্ডসকল, ইয়াতে দিয়া আছে তলৰ চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে। চ' এই চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে, যদি আপোনালোকে ট্ৰিকটো নাজানে, আপোনালোকে নিশ্চয় গণিব এনেধৰণে 1 2 3 এনেধৰণে গণিব। চ' এনেকুৱা ধৰণে গণিলে আপোনালোকৰ টাইমটো বহুত বেছি লাগিব আৰু এনচাৰটো সঠিক হয় নে নহয় তাৰ কোনো ঠিক নাই। চ' ফ্ৰেণ্ডসকল, চ' এনেকুৱা ধৰণৰ আহিলে আপোনালোকে কি কৰিব প্ৰথমে। চ' 1 2 3 4 5 6 7 8। চ' এনেকুৱা ধৰণে লিখি ল'ব। তাৰপিছতে 8 আছে, ডাইৰেক্ট আপোনালোকে 8ক 2ৰে পূৰণ কৰি দিব। চ' 8ক 2ৰে পূৰণ কৰিলে হ'ব, 8ক 2ৰে পূৰণ কৰিলে হ'ব কিমান? 16। গতিকে ফ্ৰেণ্ডসকল, ইয়াতে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ ইয়াতে 16টা ত্ৰিভুজ আছে, 16টা ট্ৰেংগেলছ আছে। চ' নিশ্চয় ভাল লাগিছে আপোনালোকৰ। চ' নেক্সট কুৱেশ্যনলৈ আহিছোঁ। চ' নেক্সটটো এই চিত্ৰটোত দিয়া আছে, এই চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে। চ' ঠিক আগৰ ইমেজটোৰ নিচিনাকৈ আমি ইয়াতে কাউণ্টিং কৰিম। চ' ফ্ৰেণ্ডসকল, প্ৰথমে আমি লিখি লৈছোঁ ইয়াতে 1 2 3 4। গতিকে ইয়াতে 4, গতিকে 4ক আমি যেতিয়া 2ৰে পূৰণ কৰিম, গতিকে ইয়াতে হ'ব 8টা। ঠিক তেনেধৰণে ইয়াতেও কৰিম 1 2 3 4। গতিকে ইয়াতে হ'ব কিমান? 8টা। গতিকে 8 8 16টা। ইতিমধ্যে 8 + 8 16। চ' ফ্ৰেণ্ডসকল, ইয়াতে 16টা ইতিমধ্যে আমি গণিলোঁ, কিন্তু ফ্ৰেণ্ডসকল ইয়াতে চাওক, যেতিয়া এই দুটা ত্ৰিভুজ লগ লাগিছে তেতিয়া আকৌ কি হৈছে? এইটো মিলি এটা হৈছে, আৰু এইফালে ঠিক তেনেকুৱা ধৰণেই বিপৰীত চাইডতো এটা ত্ৰিভুজ হৈছে। গতিকে ইয়াতে এটা আৰু ইয়াতে এটা আৰু ইয়াতে এটা, গতিকে আৰু +2, গতিকে +2 কৰিলে হ'ব ইয়াতে 18। গতিকে ফ্ৰেণ্ডসকল, ইয়াৰ ৰাইট এনচাৰটো হ'ব 18। ইয়াতে 18টা ত্ৰিভুজ আছে। চ' ফ্ৰেণ্ডসকল, নেক্সট কুৱেশ্যনলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে এইটো। চ' এই ত্ৰিভুজটোত কিমানটা ত্ৰিভুজ আছে এই চিত্ৰটোত। চ' এইটো কেনেধৰণে গণিব আপোনালোকে। চ' ফ্ৰেণ্ডসকল, প্ৰথমে আমি চাম ইয়াতে। চ' মোৰ ইমেজটো মই অলপ হেৰি কৰি দিছোঁ। চ' ইয়াতে কিমানটা ত্ৰিভুজ আছে চাওক ফ্ৰেণ্ডসকল, প্ৰথমে আমি এইখিনিৰ দৰে ইয়াতে গণিব পাৰিম, ইয়াতে যিহেতু আছে। গতিকে ইয়াতে আছে আমাৰ, হ'ব পূৰণ কৰিলে হ'ব 8টা। তাৰপিছত আমি চ' ফ্ৰেণ্ডসকল, তাৰপিছত এনেকুৱা ধৰণে দিয়া আছে, চাওক চাৰিওফালে এনেকুৱা ধৰণৰ 4টা দিয়া আছে। চ' ইয়াতে কেইটা ত্ৰিভুজ আছে? 1 2 আৰু ডাঙৰটো মিলি এটা, গতিকে ইয়াতে দিয়া আছে 3টা। গতিকে ফ্ৰেণ্ডসকল চাওক, ইয়াতে চাৰিওফালে দিয়া আছে, ইয়াতে আছে 3টা, ইয়াতে আছে 3টা, ইয়াতে আছে 3টা, ইয়াতে আছে 3টা। গতিকে ইয়াতে 4 × 3 হ'ব 12। গতিকে ইয়াতে প্লাছ কৰিব লাগিব 12। ইতিমধ্যে হ'ল ইয়াতে 20টা ত্ৰিভুজ হৈ গ'ল ফ্ৰেণ্ডসকল। গতিকে ইয়াতে কিমানটা ত্ৰিভুজ আছে? 20টা। এনচাৰ হ'ব 20টা ত্ৰিভুজ আছে ইয়াতে। চ' একেবাৰে চিম্পুল, একেবাৰে সময় নালাগে। চ' এইবোৰ আপোনালোকে জানি থোৱাটো বহুত ভাল।
সো ফ্ৰেণ্ডসকল নেক্সট কুৱেশ্যনলৈ আহিছোঁ নেক্সট কুৱেশ্যনটো দিয়া আছে ইয়াতে কিমানটা ত্ৰিভুজ আছে ইয়াতে কিমানটা ত্ৰিভুজ আছে ঠিক আগৰ নিচিনাকৈ আমি কাউন্টিং কৰিম ইয়াতে সো প্ৰথমে লিখি লৈছো সো ইয়াতে তেতিয়া হলে আছে দুটা এনেকুৱা ধৰণে দিয়া আছে গতিকে ইয়াতে হ'ব 4 8 গতিকে 4 2 8 তাৰ পিছত ফ্ৰেণ্ডসকল ইয়াতে দিয়া আছে তিনিটা গতিকে ইয়াতেও দিয়া আছে তিনিটা গতিকে প্লাস 6 কৰিছো সো তাৰ পিছত ফ্ৰেণ্ডসকল এতিয়া চাম ইতিমধ্যে ইয়াতে কেইটা হল ইয়াতে হল 8 plus 8 plus 6 গতিকে ফ্ৰেণ্ডসকল ইতিমধ্যে ইয়াতে হল এতিয়া 22টা ত্ৰিভুজ হল ইতিমধ্যে সো আকৌ ইয়াতে গণি চাম আৰু কেইটা পাও ইয়াতে সো ফ্ৰেণ্ডসকল তাৰ পিছত ইয়াতে আকৌ চাওক এই ত্ৰিভুজটোত ইয়াতেও ঠিক আগৰ ধৰণে ইয়াতে এটা দিয়া আছে এইখিনি মিলি এটা এইখিনি মিলি এটা গতিকে ইয়াতে এটা আছে ইয়াতে এটা আছে গতিকে আকৌ দুটা 2 প্লাস কৰিছো ইয়াতে তাৰ পিছত ফ্ৰেণ্ডসকল ইয়াতে হল এতিয়া 24টা কিন্তু ইয়াতে আৰু আছে ফ্ৰেণ্ডসকল চাওক এতিয়া আকৌ চাওক এইখিনিৰ পৰা এইখিনি লৈকে এটা ঠিক তেনে ধৰণে এইখিনি লৈকে এটা গতিকে হল দুটা ঠিক তেনে ধৰণে এইফালেও দিয়া আছে এইখিনি লৈকে দিয়া আছে এটা এইখিনি লৈকে ইয়াতো দিয়া আছে দুটা গতিকে দুটা চাৰিটা গতিকে আৰু 4 যোগ গতিকে ইয়াতে টোটাল দিয়া আছে 28 28টা ত্ৰিভুজ দিয়া আছে आंसर হ'ব 28 সো ফ্ৰেণ্ডসকল নিশ্চয় বুজি পালে সো নেক্সট মই আৰু এটা লৈছো এইটো সো ফ্ৰেণ্ডসকল ইয়াতে কিমানটা ত্ৰিভুজ আছে চাওক ইয়াতে কিমানটা ত্ৰিভুজ আছে প্ৰথমে আমি আমাৰ সন্মুখত আছে চাওক এটা দুটা তিনিটা আৰু ডাঙৰটো মিলি এটা গতিকে চাৰিটা আমি দেখিবলৈ পাইছো কিন্তু ফ্ৰেণ্ডসকল ইয়াতে চাও আকৌ এইখিনি মিলি এটা গতিকে 5 আকৌ এইখিনি মিলি এটা গতিকে 6 আকৌ এইখিনি মিলি এটা গতিকে 7 হ'ব এইটো আকৌ এইখিনি মিলি এটা গতিকে 8 গতিকে চাওক ইয়াতে 8টা ত্ৰিভুজ আছে সো ফ্ৰেণ্ডসকল নিশ্চয় গম পালে সো আপোনালোকৰ এনেকুৱা ধৰণৰ ত্ৰিভুজ বা বৰ্গটো মই ইয়াৰ নেক্সট ভিডিঅ'ত দি দিম সো ত্ৰিভুজ বৰ দিলে কেনে ধৰণে কাউন্টিং কৰিব লাগে সো কিবা ডাউট থাকিলে কমেন্ট কৰিব নেক্সট ভিডিঅ'ত ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ